হাই হেল্ল' নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাজুলী ব্লগছ এণ্ড বি আজি বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ ওলালোঁ আপোনালোককো বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই মই আহি পালোঁ হায়দৰাবাদত আপোনালোকৰ নাজাৰা মানে ভিউ দেখাম কেনেকুৱা ধৰণৰ ইয়াত মানে ৰাস্তা পদূলিৰ পৰা ধৰি মেলি আপোনালোকৰ হায়দৰাবাদত কিছুমান জেগা দেখাবলৈ ট্ৰাই কৰিম ঘূৰিবলৈ যোৱা নাই ঘূৰিবলৈ গ'লে আপোনালোকক যিকেইটা মানে টুৰিষ্ট প্লেচ সেইবোৰত যাম এতিয়ালৈকে বৰ্তমান যোৱা নাই যেতিয়া যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি এনেই অলপমান থুলমূলকৈ আমি যোনটো জেগাত আছোঁ ৰুম ক'ত আছোঁ আৰু কোনটো জেগাত আছোঁ আৰু কেনেকুৱা জেগাত আপোনালোকৰ টাউন এৰিয়া নে কেনেকুৱা আপোনালোকে চব ভিডিঅ'টো স্কিপ নকৰাকৈ তেতিয়া গম পাব মই হায়দৰাবাদৰ কোনখন জেগাত আছোঁ আৰু জেগাটোৰ নাম কম অলপ পিছত আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ হৈ গ'ল আমাৰ থকা জেগাটো কুকুৰ দুটা আছে দেখিছেনে বহুত ডেঞ্জাৰ কুকুৰ এইটো কুকুৰ এটা আৰু এটা ভিতৰত আছে মানে এইটো আমি ইয়াতে থাকোঁ এই জেগাটোতে থাকোঁ আৰু এতিয়া টাইম হৈ গ'ল আপোনাৰ 5:30 6টা বাজিলে নেকি হা 5:55 5:55 এতিয়া দেখিছেনে এটা পোহৰ হৈ আছে মানে অসমত চাগে আন্ধাৰ হৈ গ'ল চাগে ন ৰাতি হৈ গ'ল কিন্তু আমাৰ ইয়াত মানে পূৰা দিনৰ নিচিনা হৈ আছে মানে আমাৰ ইয়াত 6:40 আন্ধাৰ হয় আৰু মৰ্ণিং আমাৰ 6টা বজাৰ লগে লগে মৰ্ণিং 6টা বজাতে পোহৰ হয় কিন্তু আমাৰ আসামততো মাজুলী চাইডেতো 4:30 বজাতে কুঁৱলী পৰিয়ে থাকে ইয়াত কুঁৱলী দেখিবলৈ পোৱা নাই হায়দৰাবাদত আৰু এইটোৱে নাজা দেখিছেনে পূৰা ভিউ চাওক এইটো এতিয়া অকণমান এনেই অলপ ওলাই গৈছোঁ মানে কিমানো ৰুমত সোমাই থাকিম অলপ ওলাই গৈছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো আমি আছোঁ হায়দৰাবাদৰ মথুৰা নগৰ এই প্ৰশান্ত হিলছ বুলিও কয় ন প্ৰশান্ত হিলছ মথুৰা আৰু হাইটেক চিটি আপোনাৰ ফিল্ম নগৰ ওচৰতে আছোঁ মানে একদম ওচৰতে আছোঁ আৰু এইটো বহুত মানে হেভি এৰিয়া মানে বহুত মানে ইয়াত ৰুমৰ ভাড়া হওক বহুত আপোনাৰ 12,000ৰ পৰা আপোনাৰ ষ্টাৰ্ট হ'ব আৰু যদি ভাল ৰুম এটা লেট্ৰিন বাথৰুম এডজাষ্ট ৰুম এটা লাগে তেতিয়াহ'লে 12,000 পৰা আপোনাৰ ৰুম একমহীয়া ৰুম আপোনালোকৰ 12,000 পৰা ষ্টাৰ্ট কৰিবলগীয়া হয় আৰু তাত 4জন 5জন 6জন হাইষ্ট 6জন থাকিব পাৰে ইয়াৰ ৰুমৰ কাৰণে বহুত হাহাকাৰ মানে আমি প্ৰথম আহি ৰুম পোৱাই নাছিলোঁ মানে এতিয়া বেলেগৰ লগতে এডজাষ্টমেণ্ট হ'বলগীয়া হৈছে এইটো গৈ আছে চাই থাকক এটা কথা কওঁ মানে ইয়াত পানী বহুত প্ৰব্লেম হয় পানী বাহিৰততো এনেও পানী প্ৰব্লেম থাকে ইয়াত বহুত পানী প্ৰব্লেম কিন্তু আমি যোনটো ৰুমত আছোঁ আমি যোনটো জেগাত আছোঁ মানে যোনটো ৰুমত থাকোঁ সেই জেগাটোত মানে পানীৰ ৰুমৰ প্ৰব্লেম নাই পানীৰ প্ৰব্লেম নাই আৰু লেট্ৰিন বাথৰুমৰ এডজাষ্ট আছে পানীৰ প্ৰব্লেম নাই কিন্তু ইয়াত বহুত ধৰণৰ এনেকুৱা জেগা আছে পানী বহুত প্ৰব্লেম দিয়ে মানে আৰু আমি যোনটো ৰুমত থাকোঁ সেইটো ৰুমৰ আপোনাৰ ভাড়া মেক্সিমাম আপোনাৰ 20ৰ পৰা এবভ মানে আমি যোনটো ৰুমত থাকোঁ কিন্তু আমি দি আছোঁ 18,000 টকা বেলেগত ল'বলৈ গ'লে এইটো 22,000 23,000 টকা ৰুম ভাড়া ল'ব বহুত দিন হ'ল ভিডিঅ' এটা নিদিয়া সেইটো কাৰণে আজি ভাবিলোঁ ফাৰ্ষ্ট ভিডিঅ' এটা দি দিওঁ তাৰপিছত যেতিয়া ঘূৰিবলৈ যাম তেতিয়া ভাল ভিডিঅ' ভাল চিনেৰি থকা জেগাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি জাষ্ট এনেই নৰ্মেলি ভিডিঅ' এটাই দিছোঁ দেৰগাঁৱত যাম আপোনালোকৰ দেৰগাঁও মানে ৰাস্তা পদূলিবোৰ দেখাম আমি এতিয়া দেৰগাঁও যাম মানে টাউন এৰিয়াত যাম মানে দেৰগাঁও তাত আমি এটা ভিতৰৰ গলি দি আহিছোঁ মানে আমি অকণমান উঠি গ'লে আমাৰ এনেকুৱা ৰাস্তা এটা আছিলে এনেকৈ উঠি যোৱাৰ লগে লগে আমাৰ টাউন ডাইৰেক্ট দেখিয়ে পায় আমি মানে ভিতৰে ৰাস্তা দি আহিছোঁ মানে এই লগৰ এজন আছে লগৰ লগ কৰি আহোঁ মানে অসমৰ ইয়াত মানে বহুত অসমৰ মানুহ মানে পূৰা ভৰ্তি হৈ আছে য'তে যাওঁ তাতে পূৰা অসমীয়া কথা শুনিবলৈ পাওঁ অসমীয়া কথা শুনাৰ লগে লগে মনটো নিজকে নিজে কিবা এটা ভাল লাগি যায় মানে ফিলিংছ পূৰা হেপী এইটো ভিতৰতে এইটো কিনো এইটো পাৰ্ক চিষ্টেম নি পাৰ্ক নি এইটো হা নদী দেখোন মজা একদম ৱাও কি মজা লাগিছে অ' ইয়াত টিকেট কাটিব লাগিব সেই ফ্ৰণ্ট গেটেদি সোমালে টিকেট কাটিব লাগিব কিন্তু এটা পুচকাৰ দোকান দেখিছেনে পুচকা খাই কিন্তু মজা লাগে ইয়াত দে এদিন খাইছিলোঁ পুচকা
পুৰা পুখুৰী ন ৱাও সেইফালে যাম দেই ৰাতি হ'লে বেছি ভাল লাগে চাগে ন লাইট জ্বলাবলৈ বাকী আছে হায়দ্রাবাদ রক্স ছটা বাজি 35 মিনিট হৈ গ'ল আন্ধাৰ হৈ গ'ল যেহেতু অকণমান আন্ধাৰ এতিয়াও ভালকৈ আন্ধাৰ হোৱা নাই আন্ধাৰ হৈছে যিহেতু এতিয়া অলপ দেখালোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকক সোনকালে বেছি দিন নাই নেক্সট ভিডিঅ' আপোনালোকক সোনকালে দেখাবলৈ চেষ্টা কৰিম ইয়াতকৈ সুন্দৰ এখন ঠাইলৈ যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক মই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ সমাপ্ত বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাম